নমস্কাৰ, আজি হৈছে 8 ডিচেম্বৰ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। প্ৰথমটো ব্ৰেকিং নিউজ। জুবিন গাৰ্গক সাগৰৰ পৰা আঁতৰত ৰাখিবলৈ কৈছিল ডাক্তৰে, কিন্তু ৰৈ ৰৈ বিনালেৰ শ্বুটিং কেনেকৈ কৰিলে এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। জুবিন গাৰ্গক ডাক্তৰে সাগৰলৈ নাযাবলৈ দিছিল পৰামৰ্শ, কিন্তু জুবিন গাৰ্গৰ অন্তিমখন চিনেমাৰ শ্বুটিং হৈছিল সাগৰতেই। জীৱিত কালত জুবিন গাৰ্গক ডাক্তৰে দি থৈছিল পৰামৰ্শ, আৰু চিনেমাখন চালেই মই প্ৰশ্ন কৰিব লাগিব যে জুবিনক কেনেকৈ নিছিল সাগৰলৈ। চিনেমাখন চালেই মই প্ৰশ্ন কৰিম, আৰু মুখ্যমন্ত্ৰী এজনে চিনেমাখন চোৱাৰ পিছত সকলো ঘটনা লিখিব লাগিব ফাইলত। আৰু জুবিন গাৰ্গৰ হত্যাৰ তদন্তৰ পিছত জুবিন গাৰ্গক লৈ কৰা অৱহেলাক লৈ হ'ব তদন্ত, আৰু জুবিন গাৰ্গক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিবলৈ স্পষ্টভাৱে কোৱা হৈছিল, কিন্তু জুবিন গাৰ্গক সেই কামৰ পৰা বিৰত থাকিবলৈ দিয়া হোৱা নাছিল। আৰু জুবিন গাৰ্গক লৈ আগৰ পৰাই খেলি আহিছিল হেতালি। আৰু জুবিন গাৰ্গক লৈ এতিয়া ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কৈছে যে জুবিন গাৰ্গক ডাক্তৰে সাগৰলৈ নাযাবলৈ দিছিল পৰামৰ্শ, কিন্তু জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালেৰ শ্বুটিং হৈছিল সাগৰতেই। আৰু জীৱিত কালত জুবিন গাৰ্গক ডাক্তৰে দি থৈছিল পৰামৰ্শ, আৰু চিনেমাখন চালেই মই প্ৰশ্ন কৰিব লাগিব যে জুবিনক কেনেকৈ নিছিল সাগৰলৈ। আৰু এটি ব্ৰেকিং নিউজ। বাবৰি মছজিদ নিৰ্মাণৰ বাবে যিয়ে যেনেকৈ পাৰে দান দিলে টকা। নিৰ্মাণস্থলীত ভৰি পৰিছে টকাৰে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মছজিদ নিৰ্মাণৰ বাবে সকলোৱে দিলে লাখ লাখ টকাৰ দান, আৰু হিয়া খুলি সকলোৱে নতুন বাবৰি মছজিদ নিৰ্মাণৰ বাবে দিছে টকা। নতুন বাবৰি মছজিদ নিৰ্মাণৰ বাবে চান্দা দিবলৈ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে, আৰু মাটিতেই সকলোৱে ঢালি দিলে লাখে লাখে টকা। তৃণমূল কংগ্ৰেছ নিলম্বিত বিধায়ক হুমায়ুন কবিৰৰ আহ্বানৰ পিছতেই ওলাই আহিল সকলো, আৰু নতুন বাবৰি মছজিদৰ বাবে 300 কোটি টকাৰ ব্যয়ৰ লক্ষ্য, আৰু এই লক্ষ্য পূৰণ কৰিবৰ বাবেই যিয়ে যেনেকৈ পাৰে দান দিলে টকা, আৰু নিৰ্মাণস্থলীত টকাৰ পাহাৰ হৈ পৰিছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। চৰকাৰৰ টকাৰে নহয়, মুছলমানৰ টকাৰে নিৰ্মাণ কৰা হ'ব এইবাৰ নতুন বাবৰি মছজিদ, আৰু মছজিদ নিৰ্মাণৰ বাবে সকলোৱে দিলে লাখে লাখে টকাৰ দান। হিয়া খুলি সকলোৱে নতুন বাবৰি মছজিদ নিৰ্মাণৰ বাবে দিছে টকা, আৰু নতুন বাবৰি মছজিদ নিৰ্মাণৰ বাবে চান্দা দিবলৈ দীঘলীয়া শাৰীও দেখিবলৈ পোৱা গৈছে। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। চৰকাৰৰ টকাৰে নহয়, মুছলমানৰ টকাৰেই নিৰ্মাণ হ'বলৈ গৈ আছে নতুন বাবৰি মছজিদ, আৰু মাটিতেই সকলোৱে ঢালি দিলে লাখে লাখে টকা। তৃণমূল কংগ্ৰেছ নিলম্বিত বিধায়ক হুমায়ুন কবিৰৰ আহ্বানৰ পিছতেই ওলাই আহিল সকলো। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱা হ'ব হিমন্ত বিশ্ব শৰ্মাক। বিজেপিৰ ভিতৰতে চলিছে এক ৰণকৌশল। ডাঙৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ। হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱা হ'ব মুখ্যমন্ত্ৰী পদৰ পৰা। বিজেপিৰ ভিতৰতে চলিছে হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ এক ৰণকৌশল, আৰু নিজ দলৰে ভিতৰতে কোনেও নুশুনা হৈছে তেওঁৰ কথা। নিজ দলৰ ভিতৰতে তেওঁক এতিয়া নুশুনা হৈছে সকলোৱে, আৰু ক্ৰমাৎ অকলশৰীয়া হ'বলৈ ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰণ এইবাৰ গৌৰৱ গগৈৰ, আৰু ক্ষমতা যোৱাৰ দিনাই তুলিৰাম ৰংহাঙক লৈ বিদেশলৈ যাব হিমন্ত বিশ্ব শৰ্মা। ছিংগাপুৰলৈ পলাব লাগিব হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰংহাং। আৰু সৰ্বানন্দ সোণোৱালৰ দিনত জাতি মাটিৰ কথা শুনিবলৈ পাইছিলোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনত শুনিছোঁ বেদখল আৰু লুণ্ঠনৰ কথা। কংগ্ৰেছত থাকোঁতে যিসকলে লুণ্ঠন কৰিছে সেইসকল এতিয়া বিজেপিত, আৰু হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱা হ'ব মুখ্যমন্ত্ৰী পদৰ পৰা। লগতে কৈছে যে যিসকলে কংগ্ৰেছত লুণ্ঠন কৰিছে তেওঁলোকে এতিয়া বিজেপিত সোমাইছে, আৰু বিজেপিৰ ভিতৰতে চলিছে হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ এক বিশেষ ৰণকৌশল। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। বৰাকৰ খিলঞ্জীয়া মুছলমানে বিজেপিক ভোট দিব। লোকেল মুছলমান বিজেপিৰ লগত আছে আৰু বিদেশী বৰ নাই। এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোৱা হৈছে যে বৰাকৰ লোকেল মুছলমানে বিজেপিক সদায় ভোট দি যাব, আৰু লোকেল মুছলমান বিজেপিৰ লগত আছে, বিদেশী বৰ নাই। আৰু বিধানসভাত বৰাকৰ 13টা সমষ্টিৰ 3টা সমষ্টিত যাব মুখ্যমন্ত্ৰী
তিনিটা সমষ্টিয়ে যাব মুখ্যমন্ত্ৰীৰ হাতলৈ আৰু 10টা সমষ্টিত বিজয় সাব্যস্ত কৰিব বিজেপিয়ে আৰু বৰাকৰ খিলঞ্জীয়া মুছলমানে বিজেপিক ভোট দি যাব আৰু বৰাকৰ লোকেল মুছলমানসকলে বিজেপিক ভোট দিব আৰু লোকেল মুছলমান বিজেপিৰ লগত আছে আৰু ইয়াৰ পৰিৱৰ্তে বিদেশীবোৰ নাই আৰু বিধানসভাত বৰাকৰ 13টা সমষ্টিৰ 3টা সমষ্টি যাব মিয়াৰ হাতলৈ এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ কোনে আৰু কিয় চিকিৎসকৰ বাধাৰ পিছতো সাগৰলৈ নিছিল জুবিন গাৰ্গক তাক লৈ প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কেইবাটাও মন্তব্য আগবঢ়াইছে এই মুহূৰ্তৰ খবৰ জনাইছো জুবিন গাৰ্গক কিয় সাগৰলৈ নিয়া হৈছিল বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী গৰাকীৰ ডাক্তৰে মানা কৰাৰ পিছতো কিয় জুবিনক নিয়া হল জুই আৰু পানীৰ পৰা আঁতৰি থাকিবলৈ কৈছিল জুবিন গাৰ্গক আৰু জুবিন গাৰ্গ কেনেকৈ সাগৰলৈ গ'ল তাক লৈ প্ৰশ্ন কৰা হৈছে আৰু মই নকওঁ বুলি ভাবিও বহু প্ৰশ্ন ওলাই যায় জুবিন জুই আৰু পানীত যাব নালাগে বুলি কোৱা হৈছিল আৰু ৰৈ ৰৈ বিনালেৰ শ্বুটিঙৰ চিনেমাৰ শ্বুটিং সাগৰত কিয় হৈছিল জুবিনৰ জীৱনক লৈ বহু দিনৰ পৰাই হেতালি খেলিছিল একাংশই আৰু জুবিন গাৰ্গৰ নামত কোনেও ৰাজনীতি নকৰিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিৰোধীয়ে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক বচাব বিচাৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু মই 3 মাহত চাৰ্জশ্বীট দিবলৈ চেষ্টা কৰিছো আৰু এই 3 মাহত সিহঁতক বেইল দিয়া নাই নহলে কেতিয়াবাই বেইল পালেহেঁতেন আৰু 3 মাহে মাটিত শুই আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটুকুৰা ৰুটিও ভালদৰে খাব পৰা নাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছো জুবিন গাৰ্গক কিয় সাগৰলৈ নিয়া হৈছিল বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ছিংগাপুৰৰ চাৰ্জশ্বীটতকৈ আমি আগৰ চাৰ্জশ্বীট দিম আৰু ছিংগাপুৰ চৰকাৰে 18 ডিচেম্বৰত চাৰ্জশ্বীট দিব আৰু আমি 12 ডিচেম্বৰতেই চাৰ্জশ্বীট দিম আৰু মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ মিয়া অধ্যুষিত সমষ্টিত পৰাজয় স্বীকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক 26ৰ নিৰ্বাচনক লৈ আহি পৰিছে ডাঙৰ খবৰ মিয়া অধ্যুষিত সমষ্টিত পৰাজয় স্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰাকৰ 3টা সমষ্টিত পৰাস্ত হ'ব বিজেপি আৰু 13টা সমষ্টিৰ 10টা থাকিব বিজেপিৰ হাতত বৰাকৰ 3টা সমষ্টি থাকিব মিয়াৰ হাতত আৰু মই ক'লেও মিয়াই কোনোদিনেই বিজেপিক ভোট নিদিয়ে ইয়াৰ বিপৰীতে খিলঞ্জীয়া মুছলমানৰ ভোট থাকিব বিজেপিৰ পক্ষত আৰু ইয়াৰ পূৰ্বেও 23টা সমষ্টিত পৰাজয় স্বীকাৰ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এনেদৰে এতিয়া ডাঙৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু 103টা আসনৰ বাবে যুঁজ দিব বিজেপিয়ে আৰু 26ৰ নিৰ্বাচনক লৈ আহি পৰিছে ইতিমধ্যে ডাঙৰ খবৰ আমি খবৰটো জনাইছো ৰাজ্যবাসীক মিয়া অধ্যুষিত সমষ্টিত পৰাজয় স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বৰাকৰ 3টা সমষ্টিত পৰাস্ত হ'ব বিজেপি 13টা সমষ্টিৰ 10টা থাকিব বিজেপিৰ হাতত জনাইছো আৰু এটি ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব চুকুৰ আলীয়ে আৰু নতুন ৰাজনৈতিক দলৰ জেনেৰেল সেক্ৰেটাৰী হ'ব চুকুৰ আলী অসমবাসীক চুকুৰ আলীয়ে দিলে এক নতুন খবৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব চুকুৰ আলীয়ে অসমবাসীলৈ সুখবৰ দিলে চুকুৰ আলীয়ে আৰু এটা নতুন ৰাজনৈতিক দলৰ জেনেৰেল সেক্ৰেটাৰী হ'ল চুকুৰ আলী ৰাষ্ট্ৰীয় দলটোৰ পৰা চুকুৰ আলীক গুৰু দায়িত্ব প্ৰদান আৰু অটো ৰিক্সাৰ চিহ্নত এইবাৰ নিৰ্বাচন খেলিব চুকুৰ আলীয়ে আল্লাহৰ নাম লৈ ঘোষণা কৰিলে চুকুৰ আলীয়ে এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক চুকুৰ আলীৰ সন্মুখত বহুত বাধা আহিছে আৰু সকলো বাধা নেওচি চুকুৰ আলী আগবাঢ়ি গৈ আছে এইবাৰ চুকুৰ আলীৰ ওচৰত নতুন প্ৰত্যাহ্বান নতুন দলটোৰ দলপতিয়ে আশা কৰাৰ দৰেই আগবঢ়াই নিব চুকুৰ আলীয়ে আৰু ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি অহা চুকুৰ আলীয়ে বিচাৰিছে ৰাইজৰ দুৱা আৰু কোনো লোকে টিকট বিচাৰিলে যোগাযোগ কৰক চুকুৰ আলীৰ সৈতে শীঘ্ৰেই গুৱাহাটীতো কাৰ্যালয় খুলিব চুকুৰ আলীয়ে জিলাই জিলাই কমিটি গঠনৰ বাবে সাজু হৈছে চুকুৰ আলী আৰু সমগ্ৰ অসমত ৰেলী কৰি ব্যাপক ৰূপত কৰা হ'ব প্ৰচাৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব চুকুৰ আলীয়ে